দীপিকা, দীপিকা, ঘৰত আছানে? আছো মই ঘৰতে নাথাকিনো কলৈ যাম, কিন্তু আপুনি ইমানকৈ কিয় চিঞৰিব লাগে? আপোনাৰ চিঞৰত অপু টোপনিৰ পৰা সাৰ পাই যাব। অকণমান লাহেকৈ মাতিব নোৱাৰে নেকি? তাৰমানে এতিয়ালৈকে মহাশয়ে খোৱা পাতি এৰিব হোৱাই নাই। বৰ ভাল কাম কৰিছা দেই, এতিয়ালৈকে তাক খুৱাই ৰাখিছা, বৰ ভাল কাম কৰিছা। মই যে ৰাতিপুৱাৰ পৰা মানুহটোৱে ৰ'বলৈ সময় পোৱা নাই, গাঁৱৰ পৰা বিচাৰি বিচাৰি পাণো আনিলোগৈ, সি এতিয়ালৈকে শুয়ে আছে। ইমান ভাল কাম কৰিছা। আপুনি কথাবোৰ কিয় তেনেকৈ কয়? আপুনি অপুৰ কথা ভালকৈ নজনাকে এনেকে কথা নকব। আপুনি জানে সি কিমান ৰাতিলৈকে পঢ়া শুনা কৰি থাকে? সি বহুত ৰাতিলৈকে পঢ়া শুনা কৰি থাকে, সেইবাবে সি ৰাতিপুৱা সময়ত অকণমান দেৰিলৈকে শুই থাকে। সেই কথাটোকে আপুনি ককায়েকটো হৈ বুজি নাপালে কেনেকৈ হ'ব বাৰু কওকচোন? দীপিকা, সঁচাকৈ তুমি কোৱাৰ দৰে অপুৱে মাজ ৰাতিলৈকে পঢ়িয়ে থাকেনে? নে সি মোবাইলটোত সেই ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব নে কি সেইবোৰ চাই সময় পাৰ কৰে? তুমি গম পোৱা নে বাৰু? মই আপোনাৰ দৰে নহয়, বিচনাত পৰাৰ লগে লগে দেহ দীপান্তৰৰ কথা গম নোপোৱা। মই প্ৰায়ে তাক উঠি চাওঁ, সি পঢ়া শুনাতে মন দি থাকে। আৰু এটা কথা, অপু এতিয়া সৰু হৈ থকা নাই নহয়, সি ডাঙৰ হ'ল, কথাবোৰ বুজিব পৰা হ'ল। তাক আমি কিমান কষ্টৰে পঢ়ুৱাইছো, আৰু তাৰ হাতত থকা সেই মোবাইলটো কিনি দিবলৈ আমি কিমান কষ্ট কৰিছো, সি জানো নেদেখাকৈ থকা নাই? সি এতিয়া কথাবোৰ বুজি পোৱা হৈছে, গতিকে আপুনি চিন্তা কৰিব নালাগে। সি ভালদৰে পঢ়া শুনা কৰিব, আৰু চাব তাৰ বাবে এদিন আমাৰ এই দুখৰ দিনবিলাকৰ অন্ত পৰিব। দীপিকা, নাজানো আৰু তুমি যিবোৰ কৈছা সেইবোৰকে সঁচা বুলি মানি লৈছো, কিন্তু এটা কথা, তুমি অপুক জোখতকৈ অলপ বেছিয়ে মৰম কৰা। বৰ বেছি মৰম কৰাটো কিন্তু ভাল কথা নহয়। মই তোমাক কথাটো বেয়া ভাবি কোৱা নাই, কাৰণ মই তাৰ ককায়েক, ময়ো তাৰ ভালটো বিচাৰো। কিন্তু তুমি নৱয়জনী হৈ জোখতকৈ অলপ বেছিয়ে লাই দিছা তাক। একো বেছি লাই দিয়া নাই, বুজিছেনে? চাওকচোন, তাক মই কিমান সৰু অৱস্থাতে পাইছোহি, আৰু তাৰ বাবেতো আমি নতুনকৈ সন্তানৰ কথা চিন্তা নকৰিলো। গতিকে এতিয়া মই তাক মোৰ নিজৰ সন্তানৰ দৰেই ভাবো, সেইবাবে তাক মই মৰম কৰো, হয়, কিন্তু জোখতকৈ বেছি নকৰো। হ'ব, এতিয়া যোৱা, মোলৈ কিবা এটা খাবলৈ উলিওৱাগৈ। মই আকৌ এইখিনি বজাৰত দিবগৈ লাগিব নহয়। লগতে এটা কথা, আজি ৰ'দটো চোকা, মই বজাৰলৈ যোৱাৰ পাছত মহাশয় বিচনাৰ পৰা উঠিলে তাক গৰুকেইজনী অকণমান ছাঁ পৰা ঠাইত বান্ধি দিবলৈ ক'বা, লগতে অকণমান পানীও খুৱাবলৈ ক'বা, নহ'লে গৰুকেইটাই বৰ কষ্ট পাব। হ'ব বাৰু, মই সি শোৱাৰ পৰা উঠিলে কৈ দিম। এতিয়া আহক, মই আপোনাৰ বাবে খোৱা যোগাৰ কৰিয়ে থৈছো। আমাৰ অপুৰেই ভাগ্যখন ভাল, সেইবাবে আজিৰ যুগতো দীপিকাৰ দৰে এজনী মৰম কৰা সাদৰী নবৌৱেক পাইছে। যাওঁ, কিনো ৰান্ধিছে খাই সোনকালে বজাৰৰ ফালে ঢাল ল'ব লাগিব। দাদা বজাৰৰ ফালে গ'ল নেকি? অপু, দাদা বজাৰৰ ফালে গ'ল। অপু, দাদা এটা আজি তোমাক কাম দি থৈ গৈছে। কি কাম বৌ? কোৱাচোন। অপু, আজি ৰ'দটো চোকাকৈ ওলাইছে, দেখিছাই নহয়? সেইবাবে দাদাই কৈছে দাদা আহি পোৱালৈ দেৰি হ'ব। তোমাকে গৰুকেইজনী অকণমান ছাঁ পৰা ঠাইলৈ বান্ধি দি পানী অকণমান খুৱাই দিবলৈ কৈছে। শুই উঠি চিন্তাই লাগি গৈছে, ইমান বেছি চোকা ৰ'দ ওলাইছে আজি। তুমি যদি ইমান ৰ'দৰ বাবে গৰুকেইজনী ওচৰলৈ যাবলৈ বেয়া পাইছা, তেতিয়াহ'লে হ'ব অপু, ময়ে যাম কোনোবা সময়ত। নাই নালাগে বৌ, ময়ে যাম। মই সেইবাবে কোৱা নাই, কিন্তু ৰ'দটো যিমতে ওলাইছে সঁচাকৈ ভয় লাগিছে। বাৰু বৌ, দাদাই পিছে কি খাই গ'ল? দাদাক লাল চাহ আৰু ৰুটি খুৱাই পঠিয়ালো। লাল চাহ খুৱাই পঠিয়ালা? মোক দেখোন এয়া গাখীৰ চাহ দিছা। আকৌ মোক গাখীৰ চাহ দি দাদাক লাল চাহ কিয় খুৱাই পঠিয়ালা বৌ? আজি মানে গাখীৰ অকণমানহে ওলালে, দুয়োটাক দিবলৈ নাতে, এটাক দিলে আনটোলৈ নুজুৰিব, সেয়ে ভাবিলো তোমাকেই দিওঁ। দাদাৰ ইমান চাহৰ নিচা নাই, গাখীৰ চাহ বা লাল চাহ যিকোনো এবিধ পালেই হ'ল। তুমি যে গাখীৰ চাহ খাই ভাল পোৱা, সেইবাবে এই গাখীৰকণ তোমাৰ বাবে ৰাখিলো। বৌ, সঁচাকৈ মই কি ভাগ্যৰ বলত তোমাৰ দৰে বৌ এজনী পাইছো, মই নাজানো আৰু। মই চাগে কোনোবা এটা জনমত বৰ পুণ্য কাম কৰিছিলো। তুমি এইখন ঘৰলৈ অহাৰ পৰাই মই মোৰ মাৰ অভাৱ অনুভৱেই নকৰা হলো। তুমি মোৰ এজনী মা, তুমি মোৰ মাৰ স্থান দখল কৰি ল'লা। তোমাক মই মোৰ নিজৰ মাৰ দৰেই ভাবো। মাকো আমি আমাৰ সন্তানতকৈ কোনো গুণেই কম নাভাবো অপু। এতিয়া যিদৰে আমাৰ কথা শুনি আমাৰ একান্ত বাধ্য হৈ আছে, সময়ৰ লগে লগে যাতে এইবোৰ কেতিয়াও সলনি হৈ নাযায় অপু। তোমাৰ ওপৰতে আমাৰ আশা ভৰসা সকলোখিনি আছে। এইবোৰ কথালৈ অকণমানো চিন্তাই নকৰিবা বৌ। মই তোমালোকৰ কষ্ট, ত্যাগ, মৰম, চেনেহ এইবোৰ কেনেকৈ পাহৰি যাম? পৰিস্থিতি লাগিলে যিয়েই নহওক, মই তোমালোকৰ সদায় বাধ্য হৈয়ে থাকিম। হ'ব, এইবোৰ কথা পাছে পৰে আজৰি সময়ত পাতিলেও হ'ব। পৰীক্ষা নিজে ওচৰ পালেহি, এতিয়া এইদৰে কথাৰ মহলা মাৰি থাকিব নালাগে। চাহকাপো খোৱা, ঠাণ্ডা হ'ব। চাহকাপ খাই মই কিবা এটা উলিয়াই দিওঁ, খাই লৈ আকৌ পঢ়া টেবুলত বহাগৈ। হ'ব বাৰু, তুমি যদি বেয়া পাইছা নাপাতো দিয়া। পোৱা ভাল পোৱা বুলি কথা নহয়, পৰীক্ষা ওচৰ পালেহি, গতিকে এতিয়া তোমাৰ পঢ়াৰ বাহিৰে বেলেগ কামৰ ধান্দা একো মাৰিব নালাগে, আৰু লগতে এইদৰে কথাৰ মহলা মৰাৰো কোনো প্ৰয়োজন নাই। সোনকালে খোৱা। বৌ, দাদা, দাদা, বৌ। অপু, তুমি ইমান ফূৰ্তিত আহিছা যে, কিবা ভাল খবৰ আছে নেকি? দাদা ঘৰত নাই নেকি? যদি দাদা ঘৰত আছে, দাদাকো মাতা। এই ভাল খবৰটো তোমালোক দুয়োটাক একেলগে দিবলৈ পালে মোৰ আৰু ভাল লাগিব। হয় নেকি? ৰ'বা তেতিয়াহ'লে, দাদা ঘৰতে আছে, মই মাত এষাৰ লগাই দিওঁ। হেৰি, শুনিছেনে? হেৰি, এইফালে আহকচোন, অপুৱে বোলে আমাৰ বাবে বৰ ভাল খবৰ এটা লৈ আহিছে। আপুনি আহিলেহে ক'ব, সোনকালে আহক।
কিনো ইমান তেতুফলা চিঞৰ দি আছা আৰু অপু কি এনে ভাল খবৰটো আনিছ যে মই জোৰ কাম ততে এৰি ঢুপুলিয়াই আহিব লগা হৈছে কচোন ক কি ভাল খবৰ আনিছ কোৱা অপু এতিয়া দাদাও আহিলে নহয় কি ভাল খবৰ আনিছা সোনকালে কোৱা দাদা বৌ তহঁতে মোক লৈ কৰা কষ্ট আজি সাৰ্থক হ'ল আজি আমাৰ পৰীক্ষাৰ ৰিজাল্ট দিছে মই ফাৰ্ষ্ট ক্লাছ পাইছো কি তই ফাৰ্ষ্ট ক্লাছ পাইছ এইটো দেখোন বৰ ভাল খবৰ অ অপু তই ইমান ভাল খবৰটো আনিছ লগতে মিঠাই চিঠাই কিবা এটা কিনি কিয় লৈ নানিলি বাৰু আপুনি কথা ক'বলৈ আহিছে সি মিঠাই চিঠাই আনিবলৈ তাৰ হাতত জানো পইচা আছে আপুনি তাক পইচা এটা দিবলৈ এশবাৰ চিন্তা কৰে নহয় এতিয়া বেচেৰাটোৱে ক'ৰ পৰা মিঠাই আনিব বাৰু অপু চিন্তা কৰিব নালাগে ইমান এটা ভাল খবৰ আনিছা মিঠাই চিঠাই সকলোখিনি আনিবলৈ কিমান কি টকা লাগে ময়ে তোমাক দিম বাৰু মিঠাই বিস্কুট অনাটো পাছৰ কথা এতিয়া অপু কচোন তই ইমান ধুনীয়াকৈ ৰিজাল্ট কৰিলি তই এতিয়া চাকৰি এটা যোগাৰ কৰিব পাৰিবিনে নাই পৰীক্ষাটোহে পাছ কৰিছোঁ এতিয়া কেনেকৈ চৰকাৰী চাকৰি এটা পাম মই এতিয়া চৰকাৰী চাকৰি এটা পাবলৈ হ'লে মই এটা কোচিং কৰিব লাগিব আৰু কোচিংটো আমাৰ গাঁৱৰ পৰা কৰিব নোৱাৰোঁ চহৰত গৈ থাকি লৈ কোচিং কৰিব লাগিব তেতিয়াহে চৰকাৰী চাকৰি এটা পোৱাৰ আশা কৰিব পাৰিম কিন্তু চহৰত গৈ থাকি পঢ়া শুনা কৰা মানে বহুত খা খৰচ হ'ব নহয় দাদা ৰিজাল্টটো পাই যিমান ভাল লাগিছে সিমান বেছি চিন্তাও লাগিছে এতিয়া তইনো মোক কেনেকৈ চহৰত পঢ়ুৱাবি বাৰু কথাটোৱে বৰ চিন্তাত পেলাই দিছে অ' অপু তোৰ ৰিজাল্টটোৱে যিমান মনটো মোক সুখী কৰিছিল এডাল এখন সিমান চিন্তাতেই পেলাই দিছে তোক এতিয়া চহৰত ৰখাই পঢ়োৱাটো মোৰ বাবে সম্ভৱ নহয় কিন্তু চহৰত ৰাখি নপঢ়ুৱালে তই ইমান ধুনীয়া ৰিজাল্ট কৰাৰ কিবা জানো অৰ্থ থাকিব হ'ব হ'ব এই ভাল সময়কণত আপোনালোক ককাই ভাই ভালেই মিলি কিনো কথাবোৰ আলোচনা কৰি আছা আৰু অপু তুমি চিন্তা নকৰিবা তুমি চহৰত কোচিং কৰিবলৈ যাবা তাৰ বাবে কি খা খৰচ লাগে যোগাৰ কৰিবলৈ আমি আছো নহয় তুমি সেইবোৰ অকণমানো চিন্তা নকৰিবা এতিয়া ৰ'বা মোৰ কেইটামান সাঁচতীয়া পইচা আছে মই দিওঁ তুমি মিঠাই কেইটামান কিনি আনাগৈ ওচৰৰ কাৰোবাক মাতি তোমাৰ ভাল খবৰটো দিয়াৰ লগতে চাহ একাপো খুৱাব লাগিব নহয় ঠিক আছে বৌ যোৱা তেতিয়াহ'লে পইচা কেইটা লৈ আহাগৈ মই খাওঁতে বজাৰৰ পৰাই আহোঁগৈ আপুনি অথনিৰে পৰা এইদৰে জুপুকা লাগি কিনো চিন্তা কৰি আছে আমাৰ দৰে দুখীয়া মানুহৰ চিন্তাৰ জানো কিবা অন্ত আছে মই অথনি তুমি কোৱা কথাকেইটাকে চিন্তা কৰি আছো মই কোৱা কোনটো কথা আপুনি চিন্তা কৰি আছে তুমি যে অথনি অপুক ক'লা চহৰত পঢ়িবলৈ যাব তাৰ বাবে খা খৰচ আমি যোগাৰ কৰিম কিন্তু চহৰত থাকি পঢ়িবলৈ হ'লে কিমান টকাৰ প্ৰয়োজন হ'ব তুমি জানানে ইমানখিনি টকা আমি ক'ৰ পৰা যোগাৰ কৰিম কোৱাচোন পাৰিবা তুমি যোগাৰ কৰিবলৈ নোৱাৰিলে কেনেকৈ হ'ব পাৰিবই লাগিব এতিয়া আগতকৈ দুগুণ কষ্ট কৰিব লাগিব লগতে আমাৰ খেতি মাটি যি আছে তাৰে অলপ বিক্ৰীও কৰিব লাগিব তুমি এইবোৰ কি কৈছা অ' খেতি মাটিনো কিমান আছে তাত খেতি বাতি কৰি ভাতকেইটা ঘৰলৈ উলিয়াই আছো বাবে অকণমান চিন্তা কমিছে এতিয়া যদি সেইখিনিও বিক্ৰী কৰি দিওঁ আমি কেনেকৈ চলিম মই গোটেইখিনি বিক্ৰী কৰি দিয়াৰ কথা কোৱা নাই নহয় তাৰ অলপমানহে বিক্ৰী কৰি দিবলৈ কৈছোঁ আৰু এটা কথা সি ল'ৰাটোৱে ইমান পঢ়াত চোকা এতিয়া ৰিজাল্টো কৰিছে ইমান ধুনীয়াকৈ এতিয়া আমি যদি তাক চহৰত পঢ়ুৱাবলৈ ব্যৱস্থা কৰি নিদিওঁ পাছত সি দুখাটো দূৰৰে কথা ওচৰ চুবুৰীয়াই আমাকে দোষাৰোপ নকৰিবনে বাৰু আমাৰ বাবে সি চৰকাৰী চাকৰি এটাৰ পৰা বঞ্চিত হ'ল বুলি গতিকে ইমান চিন্তা নকৰিব অলপমান মাটি বিক্ৰীহে কৰি দিব আৰু এনেও সি যেতিয়া চৰকাৰী চাকৰি এটা পাব এনেকুৱা মাটি আমি আৰু কিনি ল'ব পাৰিম মাটিহে যিমানকণ আছে সেইকণৰ আধা বিক্ৰী কৰি দিবলৈ হ'লে কিমান কেইটা টকা পামনো সেইকেইটা টকাই জানো যোৰা মৰিব কিয় আপুনি মোক বিয়াত দিয়া সেই সোণৰ চেইনডালো আছে নহয় সেইডাল বাকচৰ তলিত এনেইহে পেলাই থৈছো সেইডালো বিক্ৰী কৰি দিম তুমি এইবোৰ কি কথা কৈছা অ' সোণৰ অলংকাৰ বুলিবলৈ সেই এপদেই আছে সেই পদো যদি তুমি বিক্ৰী কৰি দিয়া কেনেকৈ হ'ব বাৰু এইবোৰ অলংকাৰ সা সম্পত্তি কিহৰ প্ৰয়োজননো যদি বিপদৰ সময়ত কোনো কামেই নাহে এনেও মই নিপিন্ধো যেতিয়া ইমান দৰকাৰো নাই দিয়কচোন এনেই বাকচৰ তলিত থৈ দিছো গতিকে এতিয়া কিবা এটা শুভ কামত লাগিব গতিকে আপুনি সেইবোৰ চিন্তা কৰিব নালাগে সোণাৰীৰ তালৈ সেই চেইনডালো লৈ যাব সেইডাল চেইনত কেইটামান টকা পাব আৰু যেতিয়া অপুৱে চাকৰি পাব তেতিয়া মই তেনেকুৱা সোণৰ চেইন এডাল আকৌ বনাই ল'ব পাৰিম উপায় নাই আৰু তুমি যেতিয়া ইমানকৈ কৈছা মই তোমাৰ মতে কৰাটোৱে উচিত হ'ব বুলি ভাবোঁ হ'ব দিয়া কালিলৈ ৰাতিপুৱা মই মাটি কিনা মানুহ এটাৰ লগতে সোণাৰীৰ ওচৰলৈও গৈ আহিবগৈ লাগিব এপাক আপুনি কালিলৈকে যাব লাগিব কাৰণ অপুৱে কোৱা শুনিছিলোঁ সি চহৰত গৈ পঢ়িবলৈ হ'লে সোনকালে অকণমান যাব লাগিব হ'ব দিয়া তেতিয়াহ'লে এতিয়া শুই থাকোঁ ৰাতিও ভালেমান পৰ হ'ল শুই থাকাহি আহা আপুনি শুৱকচোন মোৰ ভিতৰত দুটামান কৰিবলগীয়া কাম আছে কৰি আহোঁ হেৰা মই অথনি ওলাই যোৱাৰ পৰা এতিয়া ঘূৰি অহালৈকে তুমি এনেকৈ বহি আছানে আৰুনো কি কৰিম ল'ৰাটোলৈ বৰ মনত পৰিছে অ' সি ওলাই যোৱাৰ পৰাই ঘৰখন উৰুঙা উৰুঙা লগা হ'ল মোৰ যে ভিতৰলৈ সোমাবলৈ মন যোৱা নাই অনবৰতে বৌ বুলি মতা মাতষাৰ কাণতে গম গমাই আছে তুমি ঠিকেই কৈছা অ' মোৰো আজি মনটো বৰ ৰিঙা ৰিঙা লাগি আছে তালৈকে মনত পৰি আছে এতিয়া মন গ'লেই তাৰ মাতটো শুনিবলৈ আকৌ এই অভাজনৰ ঘৰত মোবাইল এটাও নাই নহয় হেৰি মই শুনিছোঁ কিবা ইনষ্টলমেণ্ট নে কি সেইবোৰত মোবাইল ল'ব পাৰি আমি যদি কম দামী মোবাইল এটা সেই ইনষ্টলমেণ্টতে লৈ লওঁ কেনেকুৱা হ'ব বাৰু
তেতিয়া অন্তত মন গ'লেই তাৰ মাতষাৰ শুনিব পাৰিম। হয় হয়, ময়ো শুনিছোঁ। তেনেকুৱাই কিবা এটা কৰিব লাগিব বুজিছানে? নহ'লে কাম নহ'ব। সদায় আৰু আনৰ ঘৰলৈ গৈ ফোন কৰিবতো নোৱাৰো। আজিকালি মানুহে লোকক একো সহায় কৰি ভালেই নাপায় নহয়। তুমি চিন্তা নকৰিবা, মই সেই ইনষ্টলমেণ্টতে সৰু মোবাইল এটা লৈ ল'ম। এতিয়া যোৱা ভিতৰলৈ। এইদৰে দুখত বহি থাকিব নালাগে। সি ভাল কামৰ বাবেহে ওলাই গৈছে, এনেকৈ দুখ কৰি থাকিলে কি লাভটো হ'ব? যোৱাচোন, চাহ পানী এটোপাকৈ বনাওঁগে, ডিঙিটো বৰ শুকাই আহিছে। ঠিক আছে, মই তেতিয়াহ'লে চাহ অকণমানকৈ বনাওঁগৈ। আপুনি যাওক, মুখ হাত কেইটা ধুই আহকগৈ। হেল্ল', অপু কচোন, দাদা ভালে আছনে? আৰু বৌৰ খবৰ খাতি ভালনে? অঁ, আমি ঠিকেই আছো। তই ঠিকে আছনে? অঁ দাদা, মই ঠিকেই আছো। মই তহঁতক এটা ভাল খবৰ দিবলৈহে ফোনটো কৰিলো। দাদা, মই চৰকাৰী চাকৰি এটা পালো নহয়। কি? তই কি কৈছ এইবোৰ? তই দেখোন কৈছিলি এবছৰ এটা কোচিঙেই কৰিব লাগিব, কিন্তু তই যোৱা দেখোন এবছৰ নহ'লেই। ইমান সোনকালে চৰকাৰী চাকৰি এটা কেনেকৈ পালি? দাদা, এইবোৰ বহুত কথা অ'। ফোনত নকওঁ, ঘৰলৈ যেতিয়া যাম তেতিয়া ক'ম দে। পিছে তইনো ঘৰলৈ কেতিয়া আহিম বুলি ভাবিছ? তোক যে নেদেখা বহুত দিনেই হ'ল। তোৰ কথা বৌৰে কৈয়ে আছে, তোক বোলে বৰ চাবলৈ মন গৈ আছে। মই আৰু এসপ্তাহমানৰ পাছত কেইদিনমান থকাকে যাম চাগে দাদা। হয় নেকি? এইটো বৰ ভাল কথা হ'ব, আহিবি আহিবি। পিছে অপু, তোৰ এই ভাল খবৰটো নিজৰ মুখেৰে বৌৰকো কৈ দে। বৌৰ ওচৰতে আছে, বৌৰক ফোনটো দিওঁ ৰ। নাই নাই দাদা, এতিয়া বৌক দিব নালাগে। বৌক ভাল খবৰটো তয়েই দি দিবি। মই মানে অকণমান ব্যস্ত হৈ আছো। মই পাছত আজৰি পালে ফোন কৰিম দে। ঠিক আছে তেতিয়াহ'লে, তোৰ যদি অসুবিধা হৈছে ৰাখ। হ'ব দে। হেৰি, চাকৰি, ভাল খবৰ, এইবোৰ কি কি পাতি আছেনো? মই একো বুজিয়ে পোৱা নাই, ভালদৰে কওকচোন মোক। ভাল খবৰে বুজিছানে? আমাৰ অপুৱে চৰকাৰী চাকৰি এটা পালে। সেইটো দেখোন বৰ ভাল খবৰ। হেৰি, মই আপোনাক কৈছিলো নে আমাৰ অপুৱে চৰকাৰী চাকৰি এটা পাবই বুলি? দেখিছে, মোৰ কথা আখৰে আখৰে মিলিলে। চিন্তা নকৰিব আৰু দিয়ক, ভগৱানে চকু মেলি চাইছে যেতিয়া আমাৰ দুখৰ দিনবোৰ উকলি সুখৰ দিন আহিব। চাব, ভায়েকে আপোনাক এইদৰে আৰু কষ্ট কৰিবলৈ নিদিব। কিন্তু মই এটা কথাহে বুজি পোৱা নাই, সিটো কৈছিলে এটা এবছৰীয়া কোচিং কৰিব লাগিব, কিন্তু এবছৰ হ'বলৈও এতিয়া 2টামান মাহ বাকী আছে। ই এবছৰ নহওঁতে কেনেকৈ চাকৰিটো পালে? ময়োতো তাক সেইটোকে সুধিছিলো। সি আকৌ ক'লে এইবোৰ বোলে বহুত কথা, ঘৰলৈ যেতিয়া আহিব সি তেতিয়া সকলোবোৰ কথা ক'বহি, আৰু সি কেইদিনমানৰ পাছতে ঘৰত কেইদিনমান থকাকৈ আহিব বোলে। আহিব নেকি? হওক তেওঁ, সি আহিব বুলি শুনি মনটো ভাল লাগি গৈছে। তাক যে বহুত দিন নেদেখাকৈ আছো দেই, তালৈ বৰ মনত পৰি আছে। যাওক যাওক, ইমান ভাল খবৰ পাইছে, মজিয়াতে ভাত উলিয়াই থোৱা আছে, এইখিনিলৈকে লৈ আহকে, দুয়োটাই খাওঁ। ৰ'বা ৰ'বা, মই ভাতকেইটা ইয়ালৈকে লৈ আহোঁগৈ। তোমাৰ ঘৰটো ইমান ভগা চিগা? মই তোমাৰ ঘৰটো ইমান যে ভঙা চিগা হ'ব মই ভবাই নাছিলো জানানে? কথাবোৰ অকণমান লাহেকৈ কোৱা বুলি কেনেবাকৈ বৌয়ে শুনিলে মনতে বৰ দুখ পাব। মইতো তোমাক ফাঁকি দিয়া নাই, মইতো তোমাক কৈছিলোৱে মই যে গাঁৱৰ বৰ দুখীয়া ঘৰৰ ল'ৰা বুলি। শুনিলে শুনক, মইতো একো মিছা কথা কোৱা নাই। এইটো কিবা ৰাজমহল নেকি? জুপুৰিটো মইতো ৰাজমহল বুলি ক'ব নোৱাৰো। যিটো সঁচা মই সেইটোৱে কৈছো। দুখীয়া মানে ইমানো যে দুখীয়া হ'ব মইতো ভবাই নাছিলো। এতিয়া এই জুপুৰিটোত এসপ্তাহ দিন কেনেকৈ থাকিম বাৰু? একো নাই বাবলি, কিবা কৰি মেনেজ কৰিবা আৰু। এসপ্তাহ দিনহে কেনেকৈ পাৰ হৈ যাব পাত্তাই নাপাবা। চাবা যাতে তোমাৰ বাবে ঘৰখনত এটা অশান্তিকৰ পৰিৱেশ সৃষ্টি নহয়, কাৰণ মইতো তোমাক কৈছোৱে মোৰ বাবে দাদা আৰু বৌয়ে বহুত বেছি কষ্ট কৰি থৈছে। গতিকে তুমি মোৰ মুখলৈ চাই অকণমান এডজাষ্ট কৰিবা আৰু। আহিলে আৰু এডজাষ্ট কৰাৰ বাহিৰে উপায়তো নাই। হ'ব, তোমাৰ বৌয়েৰাক মাতা এতিয়া। বৌ, অ' বৌ, ঘৰত আছানে? অপু, তুমি আহিলা? কিন্তু অপু, এয়া তোমাৰ লগত কোন? কি হয় তোমাৰ? অ' এয়া বাবলি। মোক ক্ষমা কৰি দিবা বৌ, তোমালোকক নজনোৱাকৈ মই বাবলিক বিয়া কৰালো। এতিয়া বাবলি মোৰ পত্নী। অপু, তোমাৰ পৰা এইটো আমি কেতিয়াও আশা কৰা নাছিলো। তোমাৰ ওপৰত আমাৰ বহুত আশা ভৰসা আছিল। চাকৰিটো পাইছিলাহে মাত্ৰ, তুমি সেইটো কি কাম কৰিলা? মোক নজনালেও অন্তত তুমি তোমাৰ ককায়েক এবাৰ এই কথাষাৰ শুনাব লাগিছিল। তেখেতে শুনিলে মনতে বৰ দুখ পাব। অপু প্লিজ বৌ, খং নকৰিবা, দুখো নকৰিবা। মই জানো এইটো কথা শুনি তোমালোকে বৰ দুখ পাবা, কিন্তু কি কৰিবা, সকলো জানিও মই এনেকুৱা এটা সিদ্ধান্ত ল'বলগীয়া হ'ল। আচলতে বৌ, বাবলিৰ দেউতাক এজন চহৰৰ বিখ্যাত ব্যৱসায়ী, আৰু বাবলিৰ দেউতাকৰ বাবেই মই ইমান কম সময়তে এটা চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'লো। নহ'লেতো মই এবছৰ দিন কোচিঙেই কৰিব লাগিলেহেঁতেন। তাৰ পাছত চাকৰি বিচাৰি যে কিমান হাবাথুৰি খাব লাগিলেহেঁতেন। সেইবোৰ বহুত কথা বৌ, মই তোমাক পাছে পৰে সকলো কম দিয়া। বাৰু ঠিকে আছে দিয়া, দাদা নাই এনেকুৱাতে তোমালোক আহিলা ভালেই হ'ল। নহ'লে দাদায়ে কি কাণ্ড কৰিলেহেঁতেন ঠিকেই নাই। বাবলি, আহা ভিতৰলৈকে আহা। এয়াই আৰু আমাৰ প্ৰজা। তুমি যদি বহুত ধনী ঘৰৰ ছোৱালী হয় তেতিয়াহ'লে হয়তো এইখন ঘৰত থাকিবলৈ অকণমান কষ্টই পাবা, কিন্তু কি কৰিবা, আহিলা যেতিয়া থাকিবইতো লাগিব। আহা ব'লা বাবলি, ভিতৰলৈ ব'লা।
এইবোৰ বাৰু কি হৈ গ'ল? ইমান শান্ত শিষ্ট ল'ৰাটোৱে জীৱনৰ ইমান এটা ডাঙৰ সিদ্ধান্ত ল'লে, কিন্তু সেই সিদ্ধান্তৰ কথা আমাৰ হালক এটাকো জনোৱাৰ সি প্ৰয়োজনবোধ নকৰিলে। মোৰ বাৰু একো নাই, এতিয়া মোৰ ভয় লাগিছে ককায়ে কহালৈহে। এখেতে এইবোৰ কথা সুধিলে বা কি কয়, মোৰ বৰ চিন্তা লাগিছে। দীপিকা, আপুনি পালেহি? মই পালোহি। পিছে অপু অহাৰ কথা আছিল নহয়, সি পালেহি নে নাই? পালেহি, সি অকণমান আগতে ঘৰ সোমাইছেহি। কি আচৰিত, অপু আহিছে ইমান দিনৰ মূৰত, আৰু তুমি তাৰ ওচৰত নাথাকি সেইদৰে এইখিনিত কিবা এটা চিন্তা কৰি মন মাৰি আছা যে, কি হৈছে তোমাৰ? কি ক'ব আৰু, চিন্তা কৰিবইলগীয়া হৈছে। হেৰি, তোমাৰ মুখতে আপোনাক এটা কথা কওঁ, আপুনি আকৌ হুলস্থুলখন নকৰিব। আগতীয়াকে এনেকৈ কৈ লৈছা যে মোৰ আকৌ চিন্তাই লাগিছে। কি হৈছেনো কোৱাচোন? আমাৰ অপুৱে বৰ নকৰিবলগীয়া কাম এটা কৰিলে জানেনে? সি চহৰৰ ছোৱালী এজনীক বিয়া কৰাই লৈ আহিছে। কি কৈছা এইবোৰ তুমি? সি ইমান এটা ডাঙৰ কাম কেনেকৈ কৰিব পাৰিলে? সিদিনা চৰকাৰী চাকৰিটো পালে বুলিয়ে সি কি নিজকে ডাঙৰ মানুহ হলো বুলি ভাবি ললে নেকি? তাৰ যে ককায়েক এটা এতিয়াও জীয়াই আছে, সি পাহৰি গল নেকি? ইমান এটা ডাঙৰ কাম কৰাৰ আগত এবাৰ যে আমাৰ দুটাক শুনাব লাগিছিল, তাৰ সেইখন কাণ্ড জ্ঞান নাই নেকি? ক'ত আছে সি? মাতাচোন এতিয়াই। বচোন ৰ'ব, কৈছোনে নাই হুলস্থুল নকৰিব বুলি? সকলো কথা নুশুনাকৈ আপুনি কিয় এনেকৈ হুলস্থুল কৰে? আমাৰ অপুৱে এইটো কাম কৰো বুলি কৰা নাই, সি বাধ্যত পৰি কৰিব লগা হ'ল। আৰু সি যিজনী ছোৱালী বিয়া পাতিছে, সেই ছোৱালীজনীৰ দেউতাক বোলে সেই চহৰৰ বহুত বিখ্যাত ব্যৱসায়ী, আৰু সেই ছোৱালীজনীৰ বাপেকৰ বাবে সি ইমান কম দিনতে এটা চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ল। গতিকে সেই ছোৱালীজনীৰ বাবে যেতিয়া তাৰ ভৱিষ্যতটো ঠিক লাগিছে, সুখৰ হ'বলৈ ধৰিছে, তাতনো আমাৰ আপত্তি কিহৰ? তাৰ ভৱিষ্যত সুখটো কামনা কৰে যদি আপুনি অলপো হুলস্থুল নকৰিব, তাৰ সিদ্ধান্তত সন্মতি জনাই শান্তশিষ্ট হৈ থাকিব। তাৰ মানে সি চৰকাৰী চাকৰিটোৰ লোভত পৰি ইমান দিনে ত্যাগ কষ্ট কৰা ককায়েক বয়সকালক পাহৰি গল। এইবোৰ দেখিবলৈকে তাক ইমান কষ্টৰে পঢ়াই শুনাই এইখিনি কৰিলো। কৈছোনে নাই, ঘৰত ল'ৰা ছোৱালী এজনী সোমাইছেহি। আপুনি যদি এইদৰে হুলস্থুল কৰা শুনা পায়, তাই বাৰু কি বুলি ভাবিব? মান সন্মানৰ কথা চিন্তা কৰি অকণমান মনে মনে থাকক। উপায়তো নাই, মনে মনে থাকিব লাগিব। সি চৰকাৰী চাকৰি পাই নিজকে ডাঙৰ হলো বুলি ভাবিলে যেতিয়া, আমিনো আৰু কি মাত পাতিম? নিজৰ জীৱন, গতিকে নিজৰ জীৱনৰ সিদ্ধান্ত নিজেই লৈছে যেতিয়া আমাৰনো কি প্ৰয়োজন, নহয় জানো? হ'ব দিয়া, সি যেতিয়া আমাক জনোৱাটো প্ৰয়োজনবোধ নকৰিলে আমিনো কিয় এনেই গাই থাকো? হ'ব, মই মনে মনে থাকিম। হ'ব, এতিয়া বজাৰৰ পৰা আহিছে নহয়, যাওক মুখত কেইটা ধুই লওকগৈ। তাহাঁতো অহাৰ পৰা একো খাবলৈ দিয়া নাই, এতিয়া গোটেইকেইটাক একেলগে খাবলৈ দিম। যাওক, সোনকালে আজৰি হৈ আহকগৈ। হেল্ল', শুনিছেনে? বাবলি, শুনিছোঁ, কোৱা। বৌ, মই এটা বিশেষ কথাৰ বাবেহে ফোন কৰিছিলোঁ। গাঁৱৰ যিখিনি মাটি আছে আৰু সেই মাটিৰ যিটো ভাগ অপুৱে পায়, সেই ভাগটো সোনকালে অপুৰ নামলৈ উঠোৱাৰ ব্যৱস্থা কৰকচোন, কাৰণ আমি সেইখিনি মাটি বিক্ৰী কৰি দিম বুলি ভাবিছোঁ। তুমি এইবোৰ কি কথা কৈছা বাবলি? আৰু অপুৱেতো জানে আমাৰ গাঁৱৰ মাটিনো কিমান কণ। এতিয়া সেইখিনি মাটিও যদি বিক্ৰী কৰি দিয়া হয়, আমিনো কেনেকৈ চলিম? ভুল ভাবিছে বৌ, মই আপোনালোকৰ মাটি বিক্ৰী কৰাৰ কথা কোৱা নাই। যিখিনি ভাগ অপুৱে পায়, সেইখিনিহে বিক্ৰী কৰি দিয়াৰ কথা কৈছোঁ। মই বুজি পাইছোঁ বাবলি, কিন্তু অপুৱে দেখোন ইমান ভাল দৰমহা পোৱা চাকৰি এটা কৰি আছে, এতিয়ানো আকৌ মাটিখিনি বিকাৰ কি প্ৰয়োজন? প্ৰয়োজন আছে বৌ, প্ৰয়োজন আছে। প্ৰয়োজন থকাৰ বাবেইতো সেইটো কথা কৈছোঁ। অকল চাকৰি টকা কেইটাৰে নহ'ব নহয়, আৰু চাকৰি অপুৱেহে কৰে। মই ভাবিছোঁ এতিয়া মোৰ নিজাকৈ এটা ব্যৱসায় আৰম্ভ কৰোঁ, আৰু ব্যৱসায়টো আৰম্ভ কৰিবলৈ ভালেমান টকাৰ প্ৰয়োজন হ'ব। সদায়তো আৰু পাপাক বিচাৰি থাকিব নোৱাৰোঁ, আমাৰোতো সন্মান বুলি কথা এটা আছে। সেইবাবে ভাবিছোঁ গাঁৱৰ মাটিখিনি এলাগী হৈ পৰি থকাতকৈ আমাৰ মাটিখিনি বিক্ৰী কৰি দিয়া যাওক, অন্ততঃ কিবা এটা কামত খাটিব। এইবোৰ কথা অপুৱেই কৈছেনে? আৰু কোনে ক'ব? অপু আৰু মই বেলেগটো নহয়, আমি দুয়ো হাজবেণ্ড ৱাইফ যেতিয়া আমাৰ সকলো কথা ডিছকাছ হৈয়ে আমি যিকোনো এটা সিদ্ধান্ত লওঁ। গতিকে আমি দুয়োটা আলোচনা কৰিহে এইটো কথা কৈছোঁ। গতিকে সোনকালে মাটিখিনি আমাৰ নামত কৰি দিয়াৰ ব্যৱস্থা কৰক। আমি মাটি কিনাৰ মানুহ অলৰেডি পাইছোৱেই, তেখেতলোকক সোনকালে পঠিয়াব লাগে। বুলি এটা কথা অপুক কৈ দিবাচোন যে তাৰ ককায়েকৰ বৰ গাৰ বেয়া, তেখেতৰ চিকিৎসা কৰিবৰ বাবে এতিয়া বহুত টকাৰ প্ৰয়োজন হৈছে। কিন্তু ইমান গা বেয়াকৈ আমি পুহি আছোঁ, কিন্তু মাটি বিক্ৰী কৰাৰ কথা চিন্তা কৰা নাই, কাৰণ যিকণ মাটি আছে সেইকণেই আমাৰ জীৱিকাৰ একমাত্ৰ পথ। যেতিয়া সেইখিনি মাটি বিক্ৰী কৰি দিলে বৰ বিপদত পৰিব লাগিব আমি, আৰু আমাৰ মাটি তেনেই অকণমান, দুভাগ কৰিলে এটাৰ ভাগত নিচেই কমকৈ পৰিব। আপোনালোক বহুত স্বাৰ্থপৰ হে, আপোনালোক ইমানো যে স্বাৰ্থপৰ হ'ব মই ভবাই নাছিলোঁ। অপুৱে দেখোন আপোনালোকৰ কথা বৰ কৈ থাকে, কিন্তু অপুৱে কোৱা এটা কথাও দেখোন এতিয়া মই মিল পোৱা নাই। আপোনালোকে নিজৰ স্বাৰ্থৰ কথাহে চিন্তা কৰিছে, কিন্তু সেই মাটিখিনি বিক্ৰী কৰি আমি ব্যৱসায় এটা আৰম্ভ কৰিলে আমাৰ যে কিমান প্ৰফিট হ'ব সেইটো চিন্তা কৰিছেনে? চাওক, মই এতিয়া আনৰ কথা চিন্তা কৰিব নোৱাৰোঁ। এতিয়া আনৰ কথা চিন্তা কৰাৰ সময় নহয়, মই নিজৰটোহে চিন্তা কৰিব পাৰোঁ। গতিকে সেইখিনি মাটি আমি বিক্ৰী কৰিমেই। মই যিটো কৈছোঁ সেইটো আপোনালোকে সোনকালে কৰি দিয়ক। বাবলি, বেয়া নোপোৱা যদি এবাৰ অপুক ফোনটো দিয়াচোন। কিয় লাগে অপুক? অপুৰ লগত কথা পাতিলেহে হয় নেকি? মই মানুহ নহয় নেকি? অপু নাই, আৰু অপুৰ লগত একো কথা পাতিবলগীয়া নাই। যি মই কৈছোঁ সকলো মোৰ মতেহে হ'ব।
গতিকে মই এবাৰ সিদ্ধান্ত ল'লো যেতিয়া সেইখিনি মাটি বিক্ৰী কৰিম বুলি, সেইখিনি মাটি বিক্ৰী কৰা হ'বই। গতিকে মিছাই অপুৰ লগত কথা পাতি কোনো লাভ নাই। হ'ব, ৰাখক এতিয়া। হেৰি, অপুৱে দেখোন তাৰ ভাগৰ মাটিখিনি বিক্ৰী কৰি দিয়াৰ কথাহে চিন্তা কৰিছে। আমাৰনো খেতি মাটি কিমান কণ? এতিয়াও যদি সেইকণ মাটি আমি দুভাগ কৰোঁ, আমাৰ দেখোন নাজল নাথল অৱস্থা হ'ব। ইফালে আপোনাৰো অৱস্থা এয়া। মোৰ বৰ চিন্তা লাগিছে আকৌ দেই। তুমি ফোনত কৈ থকা শুনিয়ে আছো। তাকেই ভাবিছো, ইমান সোনকালে কেনেকৈ মানুহ সলনি হৈ যাব পাৰে। যিটো অপু আমাৰ বাবে প্ৰাণ দিব পৰা আছিল, সেইটো অপুৱে এতিয়া এনেকৈ তাৰ ভাগ বিচাৰিব পৰা হ'লনে? এইবোৰ তাৰ ঘৈণীয়েকৰ চক্ৰান্ত, বুজিছা? অপুৰ গাত কোনো দুখ নাই। হয়তো অপুৱে নজনাকৈ তাই এইবোৰ কৰিছে। তাই ইয়াত থাকোঁতেই মই তাইৰ চলন কৰণতে বুজিছিলো নহয় তাই কিমান চতুৰ। বাৰু এতিয়া সেইবোৰ বাদ দিয়ক। মই আপোনাক বেলেগ এটা কথা ক'বলৈহে আহিছিলোঁ। ডক্টৰেতো আমাক চহৰত কেইটামান টেষ্ট কৰিবলৈ কৈছিলে আপোনাৰ। এতিয়া কেতিয়াকৈ যাম বুলি ভাবিছে? বৰ দেৰি কৰি থাকিলে দিগদাৰ হ'ব। গতিকে ভাবিছোঁ সোনকালে আমি চহৰত টেষ্ট কেইটা কৰাই আনোগৈ। মই জানোৱেই, এইবোৰ ডক্টৰক দেখুৱাবলৈ গ'লে ঢেৰ এসোপামান টেষ্ট কৰিবলৈ লিখি দিয়ে। টেষ্ট নকৰিলে যেনিবা একো চিনিবকে নোৱাৰে। টকা খৰচৰ বাঁহ। এনেই ঘৰখন চলিবলৈ অসুবিধা, সেইবাবে মই ডক্টৰক দেখুৱাবলৈ যাবলৈ মানা কৰিছিলোঁ। তুমি আকৌ মোৰ কথা শুনিলেহে। এতিয়া বাৰু কোৱাচোন, কেনেকৈ চহৰত টেষ্ট কৰিবলৈ যাওঁ? চহৰত টেষ্ট কৰিবলৈ যোৱা মানে টকাও বহুত লাগিব নহয়। ক'ত পাম এতিয়া ইমান টকা? কোনেও যে কথা কয় আৰু টকা পইচাৰ অভাৱত পৰি কোনোবাই বেমাৰ পুহি থাকে নেকি? এতিয়া টেষ্ট কৰিবলৈ দিছে যেতিয়া টেষ্ট কেইটা কৰিবই লাগিব। চিন্তা নকৰিব, মোৰ কেইটামান সাঁচতীয়া টকা আছে, সেইকেইটাৰে টেষ্ট কৰিবলৈ জুৰি যাব। গতিকে মই ভাবিছোঁ অহাকালি মানে আমি চহৰলৈ যাম। জানো, যি ভাল লেখা কৰে আৰু। তুমি জানো মোৰ কথা শুনা। তেতিয়াহ'লে অহাকালিলৈ সোনকালে উঠিব। আমি চহৰলৈ বুলি যাবগৈ লাগিব। টেষ্ট কেইটা কৰি আকৌ চহৰৰ পৰা উভতিও আহিব পাৰিব লাগিব নহয়। তুমি ঠিকেই কৈছা। চহৰলৈ যোৱাটো হ'লে একেবাৰে প্ৰথমৰ গাড়ীখনতেই যাব লাগিব। হ'ব, মই তেতিয়াহ'লে কালিলৈ যাবৰ বাবে যা যোগাৰ কৰোঁ। ছাৰ, ৰিপৰ্ট কেইটা চালেনে? আৰু ৰিপৰ্ট কেইটা চাই কি পালে? সোনকালে কওকচোন, মোৰ হ'লে বৰ চিন্তা লাগিছে। মই ৰিপৰ্ট কেইটা চালোঁ। এতিয়া আপোনালোকক কি বুলিনো কওঁ, মই ভাবিয়েই পোৱা নাই। আপোনাৰ মানুহজনৰ বৰ ডাঙৰ অসুখ এটা হৈছে। সোনকালে যদি চহৰৰ হস্পিটেল এখনত এডমিট কৰি পেলাই চিকিৎসা কৰা নাযায়, তেতিয়াহ'লে খুব কম দিনৰ ভিতৰতে আপুনি আপোনাৰ মানুহজন হেৰুৱাব লাগিব। ছাৰ, চহৰলৈ নি যদি চিকিৎসা কৰা হয় তেতিয়া সোনকালে সুস্থ হৈ উঠিবনে মানুহজন? আপুনি ঠিকেই কৈছে। আপোনাৰ মানুহজনক চহৰত নি যদি সোনকালে চিকিৎসা কৰা হয়, তেতিয়াহ'লে তেওঁ সোনকালে সুস্থ হৈ উঠিব। কিন্তু তেখেতৰ এটা অপাৰেশ্যন কৰিব লাগিব। অপাৰেশ্যনত আপোনাৰ 2 লাখমান টকাৰ প্ৰয়োজন হ'ব। 2 লাখ টকা? ছাৰ, এতিয়া 2 লাখকৈ টকা মই কেনেকৈ যা যোগাৰ কৰিম? আপুনিতো আমাৰ ঘৰৰ অৱস্থাৰ কথা জানেই। এতিয়া মই কি কৰিম বাৰু? মাটি বাৰীও তেনেকৈ নাই। যিকণ আছে সেইকণ বিক্ৰী কৰি দিলেও মই 2 লাখ টকা নাপাওঁ। কি কৰিম বাৰু? ইমান চিন্তা কিয় কৰিছে? আপোনাৰ ভাইটি অৰ্থাৎ আপোনাৰ দেউৰাক কেলে চহৰত জানো চাকৰি কৰি থকা নাই? আৰু শুনা পাইছোঁ তেখেতৰ দৰমহা পাতিও ভাল। গতিকে ইমান চিন্তা নকৰিব। তেখেতক খবৰ দিয়ক আৰু তেখেতে নিশ্চয় তেওঁৰ চা চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব ল'ব। ইমান চিন্তা নকৰিব। ছাৰ, সি চাকৰি পাই কিমান পৰিৱৰ্তন হ'ল আপোনাক মই কৈ শেষ কৰিব নোৱাৰোঁ। গতিকে তাৰ পৰা সহায় পাম বুলি আশা কৰাটো মোৰ ভুল হ'ব। ময়ে কিবা এটা কৰি পইচাকেইটা যোগাৰ কৰিব লাগিব। কিন্তু যিকোনো প্ৰকাৰে মই মানুহজনৰ চিকিৎসা কৰিবই লাগিব। ইমান কম বয়সতে তেখেতক মই হেৰুৱাব নোৱাৰোঁ। আপুনি তেতিয়াহ'লে যিমান পাৰে সোনকালে পইচা যোগাৰ কৰাৰ চেষ্টা কৰক। যদি সোনকালে তেখেতক চহৰলৈ নিয়া নাযায়, কিন্তু আপুনি হাততেই হেৰুৱাব লাগিব। নাই ছাৰ, মই তেখেতক হেৰুৱাব নোৱাৰোঁ। মই যিকোনো প্ৰকাৰে পইচা যোগাৰ কৰিমেই। মই এতিয়া গৈ থাকোঁ দিয়ক। ঠিক আছে, যাওক এতিয়া। লগতে এটা কথা, তেখেতৰ যদি চহৰলৈ যোৱালৈকে কিবা অসুবিধা হয়, তেতিয়াহ'লে মোক জনাব। সাধ্য অনুসাৰে যিখিনি পাৰোঁ মই সহায় কৰিম। হ'ব বাৰু ছাৰ, আপোনাক বহুত বহুত ধন্যবাদ। মই এতিয়া গৈ থাকোঁ দিয়ক। ঠিক আছে, যাওক। হেল্ল', বাবলি? হয়, কওকচোন, কোনে কৈছে? মই বৌয়ে কৈছোঁ বাবলি। মই বৌ। বৌ? কোন বৌ? মোৰতো কোনো বৌ নাই, ৰং নাম্বাৰ। বাবলি, সেইকণ সময়ত তুমি চিনি পায়ো চিনি নোপোৱাৰ ভাও নধৰিবাহো। হয়, মই তোমাৰ বৌ নহয়, কিন্তু মই অপুৰ বৌয়েক। গাঁৱৰ পৰা কৈছোঁ। বৰ ডাঙৰ বিপদত পৰিছোঁ। পাৰা যদি অপুক এবাৰ ফোনটো দিয়াচোন। বাৰ কথা ক'লে বুজি নাপায় নেকি? কিমান কম ৰং নাম্বাৰ বুলি। আৰু অপুৰ কোনো বৌয়েক নাই মই জনাত। গতিকে এইটো নাম্বাৰত আৰু ফোন কৰি ডিষ্টাৰ্ব কৰি নাথাকিব। ৰাখক। শুনাচোন, বাবলিয়ে দেখোন ফোনটো কাটি দিলে। তাই চিনি পাইছে মোক, কিন্তু চিনি নোপোৱাৰ অভিনয় কৰিছে। এতিয়া মই কি কৰিম বাৰু? ইমান এটা বিপদৰ মুহূৰ্তত অপুহঁতে যে এনেকুৱা কৰিব মই ভবাই নাছিলোঁ। কি কৰোঁ? কাক বিচাৰোঁ পইচা? কোনে দিব মোক? হে ভগৱান, কিবা এটাতো ৰাস্তা দেখুওৱা মোক। তেখেতকো এইবোৰ কথা ক'ব নোৱাৰোঁ। মানুহটো এনেই বেমাৰী। এইবোৰ কথা শুনিলে মনটো একেবাৰে ভাগি পৰিব। মই এতিয়া অকলে অকলে মাইকী মানুহজনীয়ে কি কৰিম বাৰু? এটা কামকে কৰোঁ, আমাৰ গাঁৱৰ মদন ছাৰৰ ওচৰলৈকে যাওঁ। মই জনাত ছাৰ বহুত ভাল মানুহ।
আৰু মোৰ বিপদৰ কথা ক'লে তেওঁ নিশ্চয় সহায় কৰিব আৰু প্ৰয়োজন পৰিলে ঘৰে মাতিয়ে সকলো মই তেখেতলোকৰ নামতেই কৰি দিম। কিন্তু মোৰ যিটো প্ৰয়োজনীয় টকা তেওঁ দিব পাৰিলেই হয়। মই বাহিৰে বাহিৰে ছাৰৰ ঘৰলৈকে যাওঁ। হয়, মই তাকেই কৰোঁ। দীপিকা, তই একেবাৰে কান্দি কাটি আউলি বাউলিজনী হৈ আহিছ যে, কিবা বিপদ হৈছে নেকি তোৰ? ছাৰ, বিপদৰ কথানো কি কৰিম আৰু? বিপদে আমাৰ লগ নেৰাই হৈছে। কণা ভগৱানে দুখ বেদনা বিপদ এই সকলোবিলাক আমাৰ দৰে দুখীয়া মানুহৰ বাবেহে দিলে নেকি? অ' ছাৰ, মই বহুত বিপদত পৰি আপোনাৰ ওচৰলৈ আহিছোঁ, বহুত আশাৰে আহিছোঁ। মই ভাবোঁ মোৰ বিপদত আপুনিহে সহায় কৰিব। আপোনাৰ বাহিৰে এই বিপদত সহায় কৰিবলগীয়া মানুহ এই গাঁওখনতে নাই ছাৰ। কচোন ক, কিনো হৈছে? যদি পাৰোঁ নিশ্চয় সহায় কৰিম। ছাৰ, মোৰ যে মানুহজনৰ গা বেয়া হৈছিল জানেই নহয়। ডক্টৰৰ পৰামৰ্শ মতে চহৰত নি টেষ্ট কৰাই আনিলোগৈ। টেষ্টৰ ৰিপৰ্ট চাই ডক্টৰে কৈছে এখেতৰ বৰ ডাঙৰ বেমাৰ হৈছে। সোনকালে নি চহৰত যদি চিকিৎসা নকৰাওঁ তেতিয়া তেখেতক আমি হেৰুৱাই দিব লাগিব। আৰু কৈছে তেখেতৰ বোলে এটা অপাৰেশ্যন কৰিব লাগিব। অপাৰেশ্যনত যথেষ্ট টকা লাগিব। এতিয়া মই ইমান টকা ক'ৰ পৰা গোটাম? সেইবাবে মই আপোনাৰ ওচৰলৈকে আহিছোঁ ছাৰ, মোক অকণমান সহায় কৰক। মই বুজিছোঁ বাৰু, কিন্তু যথেষ্ট টকা মানে কিমানমান টকা লাগিব বাৰু? ডক্টৰে কোৱা মতে দেখোন অপাৰেশ্যনটোতে 2 লাখ মান টকা লাগিব। মোৰ লগততো 2 লাখমান টকা নোলাব। দীপিকা, তহঁতৰ খেতি মাটি কিমান আছে? মাটিৰ কথানো কি ক'ম ছাৰ, মাটি 4 বিঘাহে আছিল। অপুক পঢ়ুৱাই থকা সময়তে 2 বিঘা মাটি বিক্ৰী কৰি দিলোঁ। আৰু সি বিয়া পাতি তাৰ মাটিভাগ বিচাৰিলত বাকী থকা 2 বিঘাৰ এবিঘা তাৰ নামত কৰি দিলোঁ। সেয়া সিহঁতে বিক্ৰী কৰিলে। এতিয়া আমাৰ নামত মাটি 1 বিঘা আছে আৰু ঘৰৰ মাটি 2 আছে। ছাৰ, কিবা কৰি মোক টকা কেইটা দিয়ক। এই মাটি বিঘাৰ লগতে ঘৰ মাটি সকলো আপোনাৰ নামতে কৰি দিম। মই মাটিখিনি বিচৰাৰ স্বাৰ্থত তোক সোধা নাই। তহঁতে অপুৰ বাবে ইমানখিনি ত্যাগ কৰি থৈছ, তাৰ পাছতো সি চাকৰি পাই আকৌ তাৰ বাকী থকা মাটি এবিঘাও প্ৰয়োজন হৈ পৰিলনে? কিহৰ বাবে ইমান মায়া মোহ মানুহবিলাকৰ? আৰু তই যে ইমান বিপদত পৰিছ, তই অপুলৈ ফোন কৰিছিলি নে? আহোঁতে ৰাস্তাতে ফোন লগাইছিলোঁ, অপুক নাপালোঁ। বাবলিয়ে ফোনটো ৰিচিভ কৰি চিনি পায়ো মোক চিনি নোপোৱাৰ ভাও ধৰিলে। মই বৰ বিপদত পৰিছোঁ ছাৰ, মই এতিয়া কি কৰিম? তহঁতৰ কথাবোৰ শুনি মোৰো দুখ লাগিছে, কিন্তু কি কৰিবি? মোৰ হাততো পইচা 50,000 মানহে ওলাব। 2 লাখ টকানো মই ক'ত পাম? এটা কাম কৰ, তই চহৰলৈ ওলা, আমি অপুৰ ঘৰলৈকে যাওঁচোন। এবাৰ অপুক লগ কৰোঁ, সি কিজানি কিবা সহায় কৰেই। ছাৰ, অপুৰ ঘৰলৈ যাবলৈ অপুৰ একো ঠিকনা নাজানো নহয়। ক'ত থাকে, কি কথা, কেনেকৈ তাৰ ঘৰটো উলিয়ামগৈ? তই সেইবোৰ চিন্তা কৰিব নালাগে। চহৰত মোৰ কেইবাজনো চিনাকি লোক আছে, আৰু তেওঁলোকক অপুৰ শহুৰেকৰ নামটো ক'লে তেওঁলোকে নিশ্চয় মোক ঠিকনাটো দিব। গতিকে তই চিন্তা কৰিব নালাগে, ওলা তই। তোৰ লগত ময়ো যাম বাৰু, কাৰণ অপু এটা সময়ৰ মোৰ বৰ প্ৰিয় ছাত্ৰ আছিল। মোৰ ছাত্ৰ হিচাপে ই এইখিনি ভুল কৰিলত আজি মই লাজ পাইছোঁ। মই দিয়া শিক্ষাৰ ওপৰতে মোৰ সন্দেহ উপজিছে। গতিকে তাক লগ পাই কৰি 2 এষাৰ কথা নক'লে ময়ো শান্তি নাপাওঁ। গতিকে তই কালিলৈকে ওলা। আপুনি কৈছে যদি ওলাম বাৰু, কিন্তু ছাৰ, মোৰ হ'লে অকণমানো আশা নাই যে অপুহঁতে ইমানখিনি কৰাৰ পাছত আকৌ ককায়েকৰ চিকিৎসাৰ দায়িত্ব ল'ব। কিন্তু আপুনি কৈছে যেতিয়া যাম বাৰু। ঠিক আছে, তই কালি ওলাই থাকিবি, কি হয় সময়ত দেখা যাব। মই বৰ দুখত আছিলোঁ জাননে? তই আমাক একেবাৰে এৰি গলি বুলি ভাবি বুকুখন চিৰাল ফটা দি ফাটিছিল। তই আমাৰ বহুত মৰমৰো, তোক আমি নিজৰ সন্তানৰ দৰে জ্ঞান কৰিছিলোঁ, আৰু তোৰ পৰা এনেকুৱা অৱহেলা পাই আমি হালে সঁচাকৈ বহুত কষ্ট পাইছিলোঁ। মই ভবাই নাছিলোঁ তই যে আকৌ আমাৰ লগলৈ সেনেকৈ উভতি আহিবি বুলি। এতিয়া মই বহুত সুখী হৈছোঁ জাননে? মোৰ যেন বেমাৰটো অকণমান ভাল পাইছোঁ, মোৰ তেনেকুৱা লাগিছে। ভুল নুবুজিবি আৰু দাদা, মোৰ লগত কি ঘটিছিল সকলোবোৰ তহঁতক ক'লোৱেই। মই বৰ ডাঙৰ ষড়যন্ত্ৰ বুলি হৈছিলোঁ। কি পাপৰ বাবে বাবলিৰ দৰে এজনী ছোৱালী মই মোৰ জীৱন সংগী কৰিছিলোঁ মই নাজানো। কিন্তু এতিয়া চিন্তা নকৰিবি, মই সকলোবোৰ বুজি পালোঁ। এতিয়াৰ পৰা সুখে দুখে বিপদে আপদে মই সদায় তহঁতৰ লগত থাকিম। এতিয়া আৰু তই চিন্তা কৰি নাথাকিবি। মই বিদেশৰ এজন ভাল ডক্টৰৰ লগত কথা পাতিছোঁ। তেখেতে তোক সোনকালে তালৈ লৈ যাবলৈ কৈছে, আৰু কম দিনৰ ভিতৰতে তোক সুস্থ কৰি আমাৰ ইয়ালৈ আকৌ উভতি আহিব পৰা কৰিব। গতিকে আমি বিদেশলৈ যাবৰ বাবে সাজু হ'ব লাগিব। কিন্তু অপু, বিদেশত গৈ চিকিৎসা কৰিবলৈ হ'লেতো ভালেখিনি টকা লাগিব। ইমানখিনি টকা জানো তুমি যোগাৰ কৰিব পাৰিবা? বৌ, টকা পইচাৰ কথা তোমালোকে চিন্তা কৰিব নালাগে। টকা পইচা মই যোগাৰ কৰিম। তোমালোক দুয়োটাই মোৰ কাৰণে যিখিনি কৰিলা তাৰ তুলনাত এইকেইটা টকা কি? প্ৰয়োজন হ'লে মই মোৰ নিজৰ জানটোও দিবলৈ সাজু। গতিকে টকা পইচাৰ কথা তোমালোকে চিন্তা কৰিব নালাগে, মই সকলো যোগাৰ কৰিছোঁ। তোমালোক বিদেশলৈ যাবলৈ ৰেডি হোৱা।
আমি সোনকালে বিদেশলৈ যাবগৈ লাগিব। ধন্যবাদ অপু, ইমান বিপদৰ সময়ত তুমি যে আমাৰ মাজলৈ উভতি আহিলা। মনটোৱে ডাঠ লাগিছে তুমি সঁচাকৈ আমাৰ মাজলৈ অহাৰ বাবে। ময়ো বহুত সাহস পাইছোঁ, নহ'লে মই ভিতৰি বৰ ভাগি পৰিছিলোঁ, কাৰণ এজনী মাইকী মানুহ হিচাপে সকলোখিনি চম্ভালাটো মোৰ বাবে সম্ভৱ নাছিল। বাৰু মই বিদেশলৈ যাবলৈ সকলোখিনি। দীপিকা, আমাৰ যে ভাগি যোৱা ঘৰখন এইদৰে আকৌ জোৰা লাগিব। ময়ো যে এদিন সুস্থ হৈ এনেকৈ তোমাৰ লগত কথা পাতিব পাৰিম, আমাৰ অপু যে আমাৰ মাজলৈ আকৌ ঘূৰি আহিব, এনেকুৱা এটা কথা মই কেতিয়াও ভবাই নাছিলোঁ। সঁচাকৈ এতিয়াহে ঘৰখন সম্পূৰ্ণ যেন লাগিছে, জানানে? আপুনি ঠিকেই কৈছে, আপোনাৰ দৰে মই কোনোদিন ভবা নাছিলোঁ এনেকৈ আকৌ ঘৰখন আগৰ দৰে হৈ পৰিব বুলি। কিন্তু এই অসম্ভৱবোৰ সম্ভৱ হৈ পৰিল কেৱল মদন ছাৰৰ বাবে। তেখেতে যদি আমাৰ লগত ইমানখিনি নকৰিলে হয়, মোক লৈ যদি সেইদিনা অপুক বিচাৰি অপুৰহঁতৰ ঘৰলৈ নগ'ল হয়, তেতিয়াতো আমি সকলোবোৰ কথা নজনাকৈয়ে থাকিলোহেঁতেন। আমিতো অপুকে ভুল বুজি থাকিলোহেঁতেন। আমি অপুহঁতৰ ঘৰলৈ গৈ যেতিয়া অপুক পালোঁ, তেতিয়াহে সকলোবোৰ কথা গম পালোঁ। অপু যে কিমান এটা ডাঙৰ ষড়যন্ত্ৰৰ বলি হৈছে, তেতিয়াহে গম পালোঁ। হওক দিয়ক, ল'ৰাটো এটা বন্দিত্ব জীৱনৰ পৰা মুক্তি পালে। বাবলি, তোমালোক ইয়াত? অঁ বৌ, মই বাবলি। মই ইয়ালৈ অপুক বিচাৰি আহিছোঁ। অপু ঘৰতে আছেনে বাৰু? কি হ'ল আজি দেখোন হাইঠা মাটিত পৰিলে? দাদা, আজি আপোনালোকৰ কথা শুনিবলৈকে আহিছোঁ, কিন্তু তাৰ আগতে এবাৰ অপু ঘৰত আছে যদি মোক লগ কৰিবলৈ দিয়কচোন প্লিজ। অপুক এবাৰ বাহিৰলৈ মাতি দিয়কচোন বৌ। ৰ'বা, অপু ঘৰতে আছে, আজি দেওবাৰ নহয়, সি ক'তো যোৱা নাই, খালি সি শুইহে উঠা নাই। মই মাত এষাৰ লগাই দিওঁ ৰ'বা। অপু, অপু শুনিছানে? এইফালে আহাচোন। ৰ'বা না, মোৰ টোপনি ভগাই নাই, কিয় চিঞৰি আছা? আজি দেওবাৰহে, অকণমান শুবলৈ দিয়াচোন। এতিয়া শুব নালাগে, সোনকালে বাহিৰলৈ আহা। কোন আহিছে চোৱাহিচোন। ইয়ালৈ তুমি কিয় আহিছা? কি প্ৰয়োজন আছে তোমাৰ আমাৰ লগত? তোমাৰ লগত সম্পৰ্ক আমি কেতিয়াবাই শেষ কৰিছোঁ, গতিকে ইয়ালৈ অহাৰ কোনো প্ৰয়োজন নাই। যেনেকৈ আহিছিলা তেনেকৈ উভতি যোৱা। এবাৰলৈ তুমি মোক মাফ কৰি দিয়াচোন। মই নিজে কৰা ভুলৰ বাবে বহুত অনুতপ্ত। মই কিমান ডাঙৰ ভুল কৰিছিলোঁ মই বুজি পাইছোঁ। সেয়ে মই তোমালোকৰ ওচৰলৈ ভুল স্বীকাৰ কৰিবলৈ আহিছোঁ। আৰু মোক তোমালোকে এবাৰ সুযোগ দিয়া। চাবা, মই সকলোখিনি সলনি কৰি পেলাম। প্লিজ মোক এবাৰ সুযোগ দিয়া। মই সঁচাকৈ ডাঙৰ ভুল কৰিছিলোঁ। তোমাৰ দাদা আৰু বৌৰ পৰা তোমাক আঁতৰাই আমাৰ ঘৰত ৰাখিবলৈ বিচাৰি তোমাৰ এটা বন্দিত্ব জীৱন দি মই বৰ ডাঙৰ ভুল কৰিছিলোঁ। প্লিজ মোক এবাৰ সেইখিনি শুধৰাবলৈ সুযোগ দিয়াচোন। ইয়াত মাফৰ কথা ক'ৰ পৰা আহিল? তুমি মোৰ পিতৃ মাতৃ তুল্য দাদা বৌৰ পৰা আঁতৰাই ৰাখিবলৈ যিখিনি ষড়যন্ত্ৰ কৰিছিলা, সেইখিনি মই মৃত্যুৰ আগ মুহূৰ্তলৈকে পাহৰিব নোৱাৰো। তোমাৰ দৰে এজনী চতুৰ নাৰীক মোৰ জীৱনত কোনো দৰকাৰ নাই, গতিকে তুমি যাব পাৰা ইয়াৰ পৰা। অপু, ৰ'বাচোন, ইমান খং নকৰিবা। চোৱা অপু, মানুহ মাত্ৰে ভুল থাকেই, গতিকে ভুল কৰি মানুহে উপলব্ধি কৰাটো এটা বৰ ডাঙৰ কাম। গতিকে তুমি এবাৰ তাইক সুযোগ এটা দিয়া। লগতে তাই যিমান ভুল কৰিছে তাই সমানে ময়ো দোষী, কাৰণ মই এজন পিতৃ হৈ তাই কৰা অন্যায়বোৰৰ লগত সহযোগ কৰিছিলোঁ। আচলতে মই ছোৱালীৰ মোহত ইমানেই অন্ধ হৈ পৰিছিলোঁ, কি ভুল কি শুদ্ধ মই ভাবিয়েই চোৱা নাছিলোঁ। তোমাৰ দৰে এজন সৎ চৰিত্ৰৱান ল'ৰাক আমি ষড়যন্ত্ৰ কৰি আমাৰ ঘৰৰ ঘৰ জোৱাই কৰিব বিচাৰিছিলোঁ, কিন্তু মই বুজিলোঁ আমি কিমান ভুল আছিলোঁ। তোমাৰ দৰে এজন বিবেকৱান পুৰুষক এইদৰে ঘৰ জোৱাই কৰাটো সম্ভৱ নহয়, আৰু এইটো শুদ্ধও নহয়। কাৰোবাৰ অনিচ্ছা সত্ত্বে কাৰোবাক জোৰ জবজ কৰি ঘৰ জোৱাই কৰাটো এক প্ৰকাৰৰ অন্যায়। মই বুজি পাইছোঁ, সেইবাবে কৈছোঁ এবাৰ আমাক সুযোগ দিয়া। মাজনীক আকৌ তুমি আঁকোৱালি লোৱা। মোক আৰু খং উঠাবলৈ চেষ্টা নকৰিব। মই ভালদৰে কৈ আছোঁ, আপোনালোক যেনেকৈ আহিছিল তেনেকৈ উভতি যাওক। মই আৰু ক্ষমা কৰিব নোৱাৰোঁ। দাদা, বৌ, প্লিজ এবাৰ আপোনালোকে অপুক বুজাওক না। মই জানো অপুৱে আপোনালোকৰ কথা না নকৰে, আৰু ময়ো আপোনালোকক কথা দিছোঁ, মই আৰু ভুল কেতিয়াও নকৰোঁ। এনেকুৱা ভুলৰ পুনৰাবৃত্তি কেতিয়াও নহয়। মই নিজৰ ভুল বুজি পাইছোঁ, মই নিজকে সলনি কৰিছোঁ। আৰু বৌ, মই কথা দিছোঁ, এতিয়াৰ পৰা তোমাৰ লগত মই বাই ভনীৰ দৰে থাকিম। প্লিজ এবাৰতো অপুক মোক সুযোগ দিব কওক। বাবলিয়ে ভুল কৰিছে সঁচা, কিন্তু তাই যি ভুল কৰিলে সেই ভুলৰ বাবে আজি অনুতপ্ত। গতিকে মই ভাবোঁ তুমি তাইক এবাৰ সুযোগ দিয়াটো ভাল হ'ব। গতিকে তুমি তাইক আঁকোৱালি লৈ এবাৰ সুযোগ দিয়া। অপু, বৌয়েৰাই ঠিকেই কৈছে, তই এবাৰ বাবলিক পুনৰ সুযোগ দে। দাদা, বৌ, মই কিন্তু তোমালোকক মানিছোঁ। যিজনী মানুহে তোমালোকৰ লগত ইমানখিনি ষড়যন্ত্ৰ কৰি মোক তোমালোকৰ বুকুৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰিছিল, ষড়যন্ত্ৰ কৰিছিল, সেইজনী মানুহৰ এইবিলাক কূটনীতি তোমালোকে এষাৰি মাততে কেনেকৈ পাহৰি যাব পাৰিছা? কেনেকৈ তাইক মাফ কৰি দিবলৈ ক'ব পাৰিছা? কোৱা অপু, জীৱনটো দুদিনীয়া, গতিকে যিকেইটা দিন জীয়াই থাকোঁ সেইকেইটা দিনত আমি
খং ৰাগ অভিমান জেদ এইবিলাক আঁতৰাই কেনেকৈ হাঁহি মাতি সকলোৰে লগত মিলা প্ৰীতিয়ে থাকিব পাৰোঁ সেইটোহে চিন্তা কৰিব লাগে। গতিকে আগতে যি হ'ল হৈ গ'ল আৰু সেইবোৰ আমি এটা বেয়া সপোন বুলি পাহৰি পুনৰ সকলো মিলি এটা নতুন জীৱনৰ আৰম্ভণি কৰোঁ আহা। তোমালোকৰহে যদি আপত্তি নাই মইনো আৰু কি ক'ম। অপু তাৰমানে তুমি মোক মাফ কৰি দিছা? মাফ কৰি দিছো, একমাত্ৰ দাদা আৰু বৌৰ খাতিৰত। কিন্তু এটা কথা মনত ৰাখিবা, এয়াই প্ৰথম আৰু শেষ। ইয়াৰ পাছত যদি আগৰ দৰে ভুল কেতিয়াবাও কৰা তেতিয়া কিন্তু কাৰো কথা মই নামানো। অপু মই তোমাক কথা দিলোঁ, মই আৰু তেনেকুৱা ভুলৰ পুনৰাবৃত্তি কেতিয়াও হ'বলৈ নিদিওঁ। সকলোৰে মিলা মিছা হৈ গ'ল যেতিয়া এতিয়া আৰু লগে ভাগে এসাঁজ খোৱাৰহে কথা, নে কি কোৱা? ব'লা ব'লা সকলোৱে আজি মিলিজুলি এসাঁজ ভালদৰে খাওঁ। হয় আহক আহক, বাহিৰতে ৰৈ থাকিলে খানা ক'ৰ পৰা হ'ব? ভিতৰলৈ গৈ সকলো হাতে পাতে লাগিব। ব'লক সকলো ভিতৰলৈ ব'লক।